নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি ওলাইছোঁ অফিচলৈ। ঠাণ্ডা বহুত পৰিছে নহয়নে? সাংঘাতিক ঠাণ্ডা পৰিছে। এতিয়া জানুৱাৰী সময়ত আচলতে এনেকুৱা হয়েই, জানুৱাৰী সোমাবই কাইলৈ পৰহিলে, গতিকে ঠাণ্ডা বহুত বেছি পৰিছে। আৰু অফিচলৈ মাতিছে বোলে কিবা কিতাপ দিব, আৰু সকলোকে মতা নাই, কিয় নাজানো বাৰু, ক'লেহে গম পাম। আমাৰ চাৰ্কুলো মানে বহুতখিনিক মাতিছে, বহুতখিনিক নাই মতা। তাৰপিছতে এতিয়া সুধিছে ইজনীয়ে সিজনীয়ে ফোন কৰি কেলৈ মাতিছে সুধিছে। মই বোলো জানো, মই নাজানো। মই তাৰপৰা বাইদেউক সুধিলোঁ, বোলো বাইদেউ কেলৈ মাতিছে নো অফিচলৈ? ভয়ো লাগে, অফিচলৈ লিষ্টখন দি দিছে আৰু মাতিছে বুলি কৈছে। ভয়ো নালাগে জানো অফিচলৈ মতা বুলি ক'লে। তাৰপৰা বাইদেউক সুধিলোঁ, বাইদেউ বোলে কিবা কিতাপ দিব হেনো, আহিবা। এতিয়া কি কিতাপ দিয়ে কি কথা গৈ পেলাই আপোনালোকক জনাম বাৰু। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব যে কি কিতাপ দিছে, কেলৈ মাতিছে, সকলোখিনি গম পাব। আৰু বনভোজ চনভোজ খাইছে চাগে ন? পিকনিক চিকনিক গৈছে নাই জনাব। আমিও এটা পিকনিক আয়োজন কৰিছোঁ 4 জানুৱাৰীৰে ৰাতি, যদি ভগৱানে ভালে ৰাখে জুবিন ক্ষেত্ৰলৈ ৰাওনা হ'ম বুলি ভাবিছোঁ। আৰু তাৰো ভিডিঅ' আপোনালোকক এটা দিম বুলি ভাবিছোঁ, আপোনালোকে সকলোৱে চাব। মানে জুবিন ক্ষেত্ৰলৈ যাবলৈ বহুত ইচ্ছুক হৈ আছোঁ, সেইকাৰণে জুবিন ক্ষেত্ৰলৈকে ওলাইছোঁ নতুন বৰ্ষ বুলি। গতিকে আপোনালোককো দেখুৱাম, মানে যিসকলে যোৱা নাই এতিয়ালৈকে আপোনালোককো চাবলৈ দেখুৱাম মানে। এতিয়া আহি পেলাই এই অফিচ পাই গ'লোহি। এই বাইদেউসকলো আহিছে আজি কিতাপ নিবলৈ। কি কিতাপ দিব তেখেতসকলেও নাজানে। মই আহি কৈছোঁ যে ভূপেন হাজৰিকা কিতাপ দিব বোলে। আৰু ভূপেন হাজৰিকা কিতাপখন মানে আমাক এইকাৰণেই দিব, ভূপেন হাজৰিকাৰ বিষয়ে আমি শিশুসকলক ক'ব লাগিব। কাৰণ সুধা কণ্ঠ ভূপেন হাজৰিকা আমাৰ মানে ভাৰত ৰত্ন। তেখেত মানে কিমান আগতে ভাল ভাল কাম কৰি গৈছে, সেই সকলোবিলাক চাগে কিতাপখনত উল্লেখ থাকিব। গতিকে যাওঁচোন ভিতৰলৈ। আপোনালোকে ইয়াতে ৰ'ল যে কিয়? আমি মানে ইয়াতে ৰখি আছো, ওপৰত দুজনী আছে, মানে দুজনীকৈ পঠাইছে। মানে তাত বেলেগ বেলেগ অফিচবোৰ আছে, গেডাৰিং হ'লে অকণমান অসুবিধা হ'ব যে, সেইকাৰণে চাগে নিয়ম নীতিৰ মাজেদি দুজনীকে দি পঠিয়াব। গতিকে মই বাৰু এপাক ওপৰলৈ গৈ চাওঁচোন, মই আহিছোঁহে ন, আমাৰ চাৰ্কলৈ এতিয়ালৈকে কোনো অহা নাই নহয়। গতিকে যাওঁচোন বাৰু ভিতৰলৈ। গতিকে বাইদেউহঁত ৰৈ আছে, আৰু ময়ো ওপৰলৈ যাওঁ, গৈ পেলাই চাওঁগৈ কি কিতাপ দিছে কি কথা। আপোনালোকক পিছত জনাম, দেখাম কি কিতাপ দিছে। অফিচ পাই গ'লহি, সেয়ে বাইদেউহঁত সকলো ৰৈ আছে, কি কিতাপ দিব ভিতৰলৈ সোমাবলৈ, মানে সকলো ৰৈ আছে আৰু সোমাওঁগৈ, কিনো কয় চাওঁ। বাইদেউহঁত সকলো আহি পেলাই অফিচৰ সন্মুখত আমি ৰৈ আছোঁ। আমাৰ খন্তেক পিছতে কিতাপ দিব। কি কিতাপ দিব কোনেও নাজানে। সকলোৱে মানে ভাবি আছে কি বা কিতাপ দিব। এতিয়া কি কিতাপ দিব সকলোৱে ভাবি আছে, কি কিতাপ দিয়ে। এতিয়া কিতাপখন দিলেহে সকলোৱে গম পাব কি কিতাপ দিয়ে। এই গোটেইখিনি আমাৰ লগৰীয়া গোটেইখিনি আহিছে অফিচলৈ। তোমালোকে গমেই নোপোৱা কি দিব? নাই, গম নাপাওঁ। এতিয়া ইয়াতহে আহি গম পাইছোঁ ভূপেন হাজৰিকা কিতাপ এখন দিব বুলি। যে হওক আৰু নহয় জানো। তাৰমানে কি হ'ল, ভূপেন হাজৰিকাৰ বিষয়ে মানে আমি শিশুক জনাব লাগিব, লগতে আমিও ভালকৈ জানিব লাগিব। সেইকাৰণে চাগে ভূপেন হাজৰিকাৰ কিতাপখন এতিয়া চবতে দি আছে বাৰু, মানে জ্যেষ্ঠসকলক। হেৰিয়া পঞ্চায়ত ফালৰ পৰা আমাৰ এখেতলোকেও পাইছে। তাৰপৰা আজি আমি পাম, আমি নিয়াখন আমি নিজেও পঢ়িম, ল'ৰা ছোৱালীকো শিকামগৈ আৰু। সেইটোৱে মানে কি হৈছে, টিকেট এটা দিছে দেই। টিকেটটো মানে নাম যাৰ পৰিব, নাম ৱাইজত মানে মাতিব, তেতিয়াহে মানে সেইখন ভূপেন হাজৰিকা আহি গ'ল। আমাৰ এয়া সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। এখন কিতাপ শতবৰ্ষ হৈছে যে, তেখেতৰ মানে শতবৰ্ষ হোৱাৰ কাৰণে এখন কিতাপেৰে আমাৰ অংগনবাদী কৰ্মীসকলক আৰু বহুতকে দিয়া আছে। গতিকে এয়া আমাৰ শতবৰ্ষ ভূপেন হাজৰিকা স্মৰণ, ভূপেন্দ্ৰ স্মৰণ। এয়া আমাৰ সকলো এনেকৈ ৰৈ আছে কিতাপখন ল'বৰ কাৰণে। কাৰণ ভূপেন হাজৰিকা কিতাপখন দৰকাৰো বাৰু, এনেও আছে, তথাপিতো এইখন দিয়াটো এটা বেলেগ কথা নহয় জানো। তাৰপৰা এইফালে এয়া সকলো ৰৈ আছে, ভূপেন হাজৰিকাই এয়া কিতাপ দিছে। এয়া উল্টা হৈ আছে, আমাৰ সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আজি কিতাপ এখনে আমাক মানে অনুপ্ৰেৰণা যোগাবৰ কাৰণে দিছে আৰু প্ৰেৰণাদায়ক। সকলো ৰৈ আছে, এয়া আহিছে। আৰু আমাৰ এয়া এইফালে আহক, আন্ধাৰ হৈছে। জুৰি বাইদেউ আহি ইতিমধ্যে উপস্থিত হৈছেহি। জুৰি বাইদেউ আহি উপস্থিত হৈছেহি। জুৰি বাইদেউ আপুনি ভূপেন হাজৰিকা কিতাপখন আগবঢ়াই আনিবলৈ আহিছে, কাৰণ আমাৰ ডক্টৰ ভূপেন হাজৰিকা সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ন, আৰু ভাৰত ৰত্ন মানে অসম ৰত্ন। গতিকে ভালেই কৰিছে আমাৰ ল'ৰা ছোৱালী। শিশুসকলক লৈ এইখন কাম কৰোঁ নহয়নে বাৰু। গতিকে এতিয়া আজি আমাৰ এই অফিচৰ পৰা ইমান এটা সুন্দৰ খোলা দিবলৈ আমাক মাতি আনিছে। সেয়া হ'ল সুধা কণ্ঠ ভূপেন হাজৰিকাৰ দেৱৰ নামত এখন কিতাপ। সেইখন আমি যেতিয়া শিশুসকলৰ আগত এই সৰুৰ পৰাই তেওঁলোকক
কোমল মন্ত্ৰত এতিয়াই আমি যেতিয়া ভূপেন হাজৰিকাৰ বিষয়ে আমি সোমাই দিবলৈ যত্ন কৰিম, তেওঁলোকে এনেকুৱাভাৱে আঁকোৱালি ল'ব যে সঁচাকৈ আমাৰ এজন অতীতত এনেকুৱা এজন ভাল মানুহ আছিল, যিজন সৃষ্টিশীল মানুহ আছিলে। তেওঁ আমাৰ অসমৰ ভাৰতৰ কাৰণে বহুত দি থৈ গ'ল। এইজনে হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভূপেন হাজৰিকা। নাম ঘোষণা কৰি আছে দেই ৰাইজসকল, নাম ঘোষণা কৰি এই কিতাপখনকে নিবলৈ আমি আহিছোঁ। এইখন হৈছে ডক্টৰ ভূপেন হাজৰিকা আৰু মই পাই গ'লোঁ ইতিমধ্যে, আৰু এয়া সকলো ৰৈ আছে কিতাপখনৰ কাৰণে। মানে কি হ'ল, এখন কিতাপকে দিছে, আমিও গম পোৱা নাছিলোঁ। মানে এগৰাকীমান অহা হ'লে হয়, কিন্তু ইয়াতহে গম পাইছোঁ যে এগৰাকী অহা হ'লে হয় কেইবাগৰাকীৰ কাৰণে নিব পাৰিলে, কিন্তু তাত যে গম পোৱা নাছিলোঁ। সেইকাৰণে গোটেইখিনি আহিছে আৰু ভিৰ লাগিছে। গতিকে এতিয়া এইয়া দিলে আৰু সকলো ৰৈ আছে। এয়া চাওক, কিতাপখন লৈ পেলাই ঘৰলৈ যাব আৰু আমি আগতীয়াকৈ পালোঁ কাৰণে। তুমি পালা নাই? নাই পোৱা? ঠিক আছে, তোমালোকে লৈ পেলাই যাবা। আৰু এয়া সকলোৱে অপেক্ষা কৰি আছে ডক্টৰ ভূপেন হাজৰিকা কিতাপখন ল'ব, আৰু তেখেতসকলে সকলোৱে ভাবিছে পাম বুলি। গতিকে যাওঁ এতিয়া কিতাপখন লৈ পেলাই গৈ থাকোঁ। এতিয়া আহি আছোঁ অফিচৰ পৰা ওলাই। ডক্টৰ ভূপেন হাজৰিকা, তাৰপৰা ইয়াত অফিচত ভিৰ লাগি আছে, তাৰপৰা লৈ আছে, নোলোৱা ৰৈ আছে। আমি আহিলোঁ আৰু সোনকালে ওলাই, আমাৰ কাম হ'ল আৰু এতিয়া ল'ৰা ছোৱালী আনিবগৈ লাগে স্কুলৰ পৰা। ওলাই আহিছোঁ সেইকাৰণে সোনকালে। বাকী ভালে আছে না সিহঁতে? বহি থকাহে। আহিয়ে চিধা কাপোৰ কানি চুৱেটাৰ টুৱেটাৰ খুলিলোঁ, যদিও ইউনিফৰ্ম খোলা নাই। ইউনিফৰ্ম খুলিমহে। ঘৰ আহি পাই গ'লোঁ। আৰু আমাৰ মানে এটা মানে কি চলি আছে গম পাইছেনে? আমি অহা 4 জানুৱাৰীত মানে জুবিন গাৰ্গৰ ক্ষেত্ৰ লগতে শ্বহীদ স্মৰণ ক্ষেত্ৰলৈ যোৱাৰ মানে প্ৰয়াস এটা কৰি আছোঁ। আমাৰ গাঁৱৰ ৰাইজৰ লগতে আমাৰ সহকৰ্মীসকলো কেইগৰাকীমান মোৰ লগত, মই যুগত মানে পাৰ্টিটো এৰেঞ্জ কৰাৰ কাৰণে মোৰ লগৰীয়া সকলো ওলাইছে, প্ৰায় কেইগৰাকী ওলাইছে। গতিকে তেখেতসকলকো আজি লগ ধৰি মেলি থৈ আহিছোঁ, আৰু তেখেতসকলো যাব মোৰ লগত। গতিকে এতিয়া আছে আমাৰ পইচা কালেকশ্যন কৰিমগৈ। আৰু গাঁৱৰ মানে কেইজন ব্যক্তি কমি আছে, মানে 35-36জনমান বৰ্তমান হৈছে। 40জন মানুহ যাব লাগিব, 40-41জনমান মানুহ বহি যাব পাৰিব। গতিকে আৰু কেইজনমান মানুহ আমি উলিয়াব লাগিব। গতিকে সেই মানুহকেইজনো উলিয়ামগৈ, লগতে আমি পইচা উঠামগৈ এতিয়া। আৰু আমাৰ 4 জানুৱাৰীলৈ আমি জুবিন ক্ষেত্ৰ পদাৰ্পণ কৰিম, শ্বহীদ স্মৰণ ক্ষেত্ৰ পদাৰ্পণ কৰিম। আৰু আপোনালোকে ভিডিঅ' যদি চাবলৈ মন যায় বা চাম বুলি ভাবে, তেতিয়াহ'লে মোলৈ আপোনালোকে কমেণ্টৰ দ্বাৰা জনাব বুলি আশা কৰিলোঁ। আপোনালোকক জুবিন ক্ষেত্ৰৰ ভিডিঅ'ও দিম আৰু শ্বহীদ স্মৰণ ক্ষেত্ৰৰ ভিডিঅ' আপোনালোকে পাব।